আমি পশ্চিমবংগৰ কিছু ফলাফল জনাবলৈ আমি চেষ্টা কৰিছো আৰু এই মুহূৰ্তত পশ্চিমবংগত যদি আমি টিভি চেনেলসমূহৰ মতে চাওঁ তেতিয়াহ'লে 109খন আসনত টিএমচি আগবাঢ়ি আছে আৰু লগতে কিন্তু 150ৰো অধিক আসনত আগবাঢ়ি আছে বিজেপি। যদি আমি ইলেকশ্যন কমিশনৰ যদি আমি ডাটা চাওঁ তেতিয়াহ'লে ৱেষ্ট বেংগলত আপোনাৰ আগবাঢ়ি আছে বিজেপি 63খন আসনত, ঠিক সেইদৰে এআইটিচি অৰ্থাৎ তৃণমূল কংগ্ৰেছ 37খন আসনত, বিজিপিএম এখন আসনত, এজেইউপি এখন আসনত আগবাঢ়ি আছে। আমি যদি এতিয়া যদি মমতা বেনাৰ্জীৰ যদি আমি সমষ্টিটো যদি চাওঁ এই ক্ষেত্ৰত কি হৈ আছে সেইটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। ভৱানীপুৰ সমষ্টি মমতা বেনাৰ্জীৰ তেওঁ পিছ পৰি আছে শুভেন্দু অধিকাৰীকৈ দ্বিতীয় ৰাউণ্ডৰ অন্তত 1558টা ভোটত পিছ পৰি আছে আৰু শুভেন্দু অধিকাৰীয়ে 6380টা ভোট লাভ কৰাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে 4822টা ভোট লাভ কৰিছে। আৰু এয়া হৈছে পশ্চিমবংগৰ ফলাফল। আৰু পশ্চিমবংগত যিহেতু নিৰ্বাচনৰ পূৰ্বে বহুতো আচলতে সংঘাত আমি দেখিবলৈ পাইছিলো তৃণমূল কংগ্ৰেছৰ আৰু বিজেপিৰ মাজত, যি সংঘাত আমি দেখিবলৈ পাইছিলো তাত আৰু লগতে ইভিএম মেচিনৰ মানে কিবা বিসংগতি কৰিছে নেকি সেই তেনেকুৱা ধৰণৰ অভিযোগ আনিছিল। উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল পুলিং এজেণ্ট ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা নহয় বুলি যি এক অভিযোগ উঠিছিল তাৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু এই মুহূৰ্তত যদি ক'বলৈ প্ৰথম ৰাউণ্ডত যদিও 1900 ভোটত প্ৰায় 1900 ভোটত মমতা বেনাৰ্জী আগবাঢ়ি আছিল, কিন্তু দ্বিতীয় ৰাউণ্ডৰ অন্তত মমতা বেনাৰ্জী 1558টা ভোটত পিছ পৰি আছে। আৰু এতিয়াও মুঠ 20টা ৰাউণ্ড হ'ব, সেই 20টা ৰাউণ্ডৰ 2টা ৰাউণ্ডহে ইতিমধ্যে সমাপ্ত হৈছে। এতিয়াও ছবিখন পৰিস্ফুট হৈ উঠা নাই কি হ'ব পাৰে। কিন্তু এই মুহূৰ্তত যদি আমি কওঁ বিজেপিয়ে প্ৰায় আপোনাৰ যদি আমি চাওঁ তেতিয়াহ'লে 63খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু তৃণমূল কংগ্ৰেছে 37খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজিপিএমে এখন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু যিটো এজেইউপি এখন আসনত অগ্ৰগতি লাভ কৰি আছে। আমি খন্তেক সময়ৰ পিছতে অসমৰ যি তিনি গগৈ তেওঁলোক কি অৱস্থাত আছে, তেওঁলোক আগুৱাই আছে নে পিছ পৰি আছে, বা মৰিয়নি সমষ্টিত জ্ঞানশ্ৰী বৰা কিমান ভোটত আগুৱাই বা পিছ পৰি আছে, বা যি ব্ৰহ্মপুৰ সমষ্টিৰ লগতে বিহপুৰীয়া সমষ্টিত কি হৈ আছে বা কলিয়াবৰতনো কি হৈ আছে ছবিখন, এই সমূহ ছবি লৈ আনিম। আৰু লগতে মধ্য গুৱাহাটী এটা আকৰ্ষণীয় সমষ্টি আছিল কুংকি চৌধুৰী কিমান ভোটত কি পিছ পৰি আছে বা আগুৱাই আছে সেই সম্পৰ্কে আমি কিছু সময় পিছতে আপোনালোকলৈ বুলি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে লৈ আনিম। বৰ্তমানৰ পশ্চিমবংগৰ যি আমি ছবিখন দেখিছো সেয়া ইমানেই। ধন্যবাদ।